শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মগৰাহাট পঞ্চায়তৰ উন্নয়নৰ ফুপুলা স্বৰূপ গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিলে ৰাজনৈতিক নেতাকৰ্মীক। মগৰাহাট পঞ্চায়তৰ আইলাহাবীৰ ৰাজ্যিক উন্নয়নৰ নামত ৰাজনৈতিক দলৰ মিছা প্ৰতিশ্ৰুতিৰ ৰাইজ ক্ষোভিত। আমাৰ এই ৰাস্তাটো আজি প্ৰায় ৩০-৩৫ বছৰ ধৰি একে অৱস্থাতে আছে। ইয়াত বোকা মাটি গছকি প্ৰতিজন মইনা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী সকলোৱে মানে অহা যোৱা কৰোঁতে মানে অৱস্থা নাইকিয়া হৈছে। আৰু কি কম, অখিল গগৈ ডাঙৰীয়াটো এই ৰাস্তাটোত ভৰি নিদিলেই। আৰু এইবাৰ কিন্তু আমি চিধা কথা ভোট বৰ্জন কৰিছো। তাৰ আগত যদি তেখেতে ৰাস্তা বনাই নিদিয়ে, আমাৰ এই আইলাহাবী এই যিসকল গাঁওবাসী আছে তেওঁলোকে কোনেও কাকো এটাও ভোট নিদিয়ে। এইটো একদম চাফা চাফি কথা। যদি তেওঁলোকে এই ৰাস্তাটো আমাৰ এইকেইদিনত ইলেকশ্যনৰ আগত বনাই দিব পাৰে, তেতিয়াহে আমি ভোট দিবলৈ যাম। আইলাহাবীৰ ৰাইজে উন্নয়নৰ নামত মাথো পালে ৰাজনৈতিক দলৰ মিছা প্ৰতিশ্ৰুতিহে। শিৱসাগৰ জিলাৰ মগৰাহাট পঞ্চায়তৰ আইলাহাবী গঞা ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচনত এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। কাৰণ যোৱা ৩০-৩৫ বছৰৰ পৰা কোনো ধৰণৰ উন্নয়নৰ মুখ নেদেখা ৰাইজে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে। ১৯৯১ চনৰ পৰা বহু আবেদন নিবেদন কৰাৰ পাছতো স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষৰ আজি পৰ্যন্ত ৪-৫ কিলোমিটাৰ পথৰ নিৰ্মাণ কৰি নিদিয়া গঞা ৰাইজে ক্ষোভিত হয়। আগন্তুক পঞ্চায়ত আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ দৰে পদক্ষেপ ল'বলৈ বাধ্য হৈছে। আইলাহাবী গাঁওবাসীৰ সমজুৱা সিদ্ধান্ত পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ৰ নিৰ্বাচনতো ভোট বৰ্জন কৰিব। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলে ভোট বিচাৰি আহিলে গাঁৱত প্ৰৱেশ কৰিব নিদিয়ে গঞা ৰাইজে। পূৰ্বতে দলৰ নেতাকৰ্মীয়ে বহু মিছা প্ৰতিশ্ৰুতি দিয়াৰ বাবে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে ৰাইজ। এইটো আমি আইলাহাবী গাঁৱৰ ভটিয়াপাৰৰ পৰা এইটো যোনটো ৰাস্তা আইলামুখলৈ আহিছে, এইটো নেশ্যনেল হাইৱেৰ পৰা মাত্ৰ প্ৰায় ৪ কিলোমিটাৰ ৰাস্তা, যোনটো আজি ৩০-৩৫ বছৰ ধৰি কোনো বৰমূৰীয়া চকুত বিধায়ক মন্ত্ৰী কোনো গাঁও পঞ্চায়ত কাৰো চকুত পোৱা নাই। ইয়াৰ আটাইতকৈ দুখ লগা কথাটো এইটো যে ৰাস্তাটো আমাৰ যিহেতু হাইৱে লগৰ ৰাস্তা, যিহেতু এইটো অটল বিহাৰী বাজপেয়ীৰ দিনৰ এটা চেংচন যে নেশ্যনেল হাইৱেৰ লগত যিমান ৰাস্তা থাকিব সকলো ৰাস্তাকে পকী হ'ব। গাঁও আপুনি কাষতে চাব পাৰে যে বাঁহৰ তলৰ ৰাস্তা আপোনাৰ একদম আমগুৰি সমষ্টিত আপোনাৰ পকা ৰাস্তা, কিন্তু আমাৰ এইটো ইমান মানুহ আছে, দৈনিক 100 মানুহ, 1000 মানুহ, 1500 মানুহ, 1200 মানুহ দিনটো ৰাস্তাত অহা যোৱা কৰে, কিন্তু শিলগুটি এটা আপুনি ঠায়ে বিচাৰি নাপায় কোনো ঠাইত। আমি এটাই সিদ্ধান্ত ৰাইজে মিলি লৈছো যে আমি কোনো ধৰণৰ ভোট আমি প্ৰদান নকৰো, পঞ্চায়তে হওক ২৬ চনৰ ইলেকশ্যনে হওক। আমি কোনো ধৰণৰ এইটো ভোট বৰ্জন কৰিছো, একদম শেষ সিদ্ধান্ত। যেতিয়ালৈকে ৰাস্তা কাম আমাৰ ইয়াতে আৰম্ভ নহয়, এইটো নহয় যে কেইটামান শিলগুটি কেইটামান দি পঞ্চায়তৰ আগত আমাক যে আপোনাক কৰি দিম বুলি কয়, সেই লালসা নহ'ব। একদম লাগিব মানে লাগিব, একদম সম্পূৰ্ণ কাম ঠিকমতে হ'ব লাগিব। তাৰপিছত আমি ইলেকশ্যনৰ কথা চিন্তা কৰিম। মূল দাবী মাত্ৰ আমাৰ এটাই, ৰাস্তা লাগে, আমাক আৰু একো নালাগে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৪বাৰকৈ গাঁৱৰ মাজেৰে পাৰ হৈ গৈছে যদিও বিধায়ক অখিল গগৈয়ে গাঁৱৰ ৰাজ্যক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে সংবাদ মাধ্যমৰ সন্মুখত। আইলাহাবী মগৰাহাট পঞ্চায়তৰ এলেকা আমি সদৌ ৰাইজে আজি আপোনালোকৰ আগত অৱগত কৰিছোঁ যে আমাৰ ৰাস্তাটো প্ৰতিবাৰে আহে, প্ৰতিবাৰে আমি ডকুমেণ্টছ দি এপ্লিকেশ্যন অখিল গগৈ বিধায়কলৈকে দিওঁ, আজিলৈকে আমি একো ৰাস্তা মৰ্মান্তি নেপালোঁ। আৰু আমাৰ ল'ৰা ছোৱালী ইমান বোকাত অহা যোৱা কৰে, পানী হ'লে প্ৰতি জিলাতে ৰেচন বিভাগৰ বস্তু দিয়ে, গৰু ছাগলীক দিয়ে, কিন্তু আমাৰ আইলাহাবী গাঁৱত একোৱেই নাপায়। আৰু আপোনালোকে কৈছে যে অৰুণোদয় আমাৰ সকলো মানুহে পায়, কিন্তু আমাৰ হেৰিগৰাকী মানুহে পাইছিলে, ইয়াত দেৱতী হাজৰিকা, তেওঁৰ নামটো এইবাৰ কাটি দিলে। আৰু ইয়াত যিমান মহিলা আছে, ইয়াত চাকৰি আমাৰ কাৰো নাই, অকল এই তৰুণ দাসৰ বুলি কোৱা এজনৰ চাকৰি আছে আমাৰ ইয়াৰ পৰা ভটিয়াপাৰালৈকে আইলাহাবী পৰা। কিন্তু তেতিয়াহ'লে তেওঁ সেই মানুহজনী কথাটো বাদেই আমাৰ অঁতৰ মানুহ দেখিছে ন, আমি সদায় দিন হাজিৰা কৰি খোৱা মানুহ, আমি কেলে অৰুণোদয় নাপাওঁ? আমি ঘৰ এটা বনাইছোঁ, লোন লৈছোঁ 20টা 10টা HDFC বন্ধনত সকলোতে লৈ আমি লোন লৈ ঘৰ বনাইছোঁ, কিন্তু আমি একো বস্তু এটা কিহৰ সহায় নাপাওঁ? গৰু ছাগলী পানীত উপঙি গ'লেও আমাক ইয়াত সহায় কৰা মানুহটো নাই, কোনোবা এজন খবৰ লোৱা মানুহ নাই। তৰুণ গগৈ দিনত আহে, তৰুণ গগৈ আহে, ৰাস্তাই আছে, পইচা 1000 দি থৈ গুচি যায় ৰাইজক।
অখিল গগৈক তুলিলোঁ যে আমাৰ ৰাস্তাটো ভাল হ'ব বুলি। তেওঁ জেলত থকাৰ কাৰণে আমাক গোটেই ল'ৰাই বোৱাই সকলোৱে আমি আজৰি তুলিলোঁ। তেওঁ আজিলৈকে আমাক খবৰ এটা নল'লে। এদিনে আহিলে তাত গা ভালাই বুলি দলঙৰ পৰা গুচি গ'ল। সেইকাৰণে আমি সকলো ৰাইজকে অনুৰোধ কৰিছোঁ, আমাৰ ৰাস্তা লাগে, দুখীয়া মানুহৰ ঘৰ লাগে আৰু অৰুণোদয় আঁচনি সকলোকে দিব লাগে। বাৰিষা পানী হ'লে আমাৰ ইয়াত চলিবলৈ মানুহৰ দিগদাৰ হয়। মাছৰ সুবিধা যিবিলাক আহে ভাল ভাল মানুহে পায়, কিন্তু আমাৰ আইলাহাবি গাঁৱত আগেও নাপায়। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।